सरकारे सबसिडी दिबर कारण स्कीमे बनाइছে मंत्री विधायके लब नोवारे बुलितो कोनो कथा नाइ तेलुकेतो करापशन करा नाइ डायरी फार्मे करिছে गरुहे पुहिছে एटुत की राजनीति हबो पारे आश्चर्यित कथा कोनोबाय दुटा गरु पुहिছে सरकाৰৰ आसनी मते पैसा लैছে चुरी करातो नाइ एटु किबा एटा बितर्क हबो पारे नेকি निबनुवा युवकेও पाब कारो भात काढी लोৱা নাই নহয় আৰু 10 জন নিবনুৱা যুৱকে কৰিলে 1000 জন কৰিলে তাকো আমি সাবসিডি দিম কাৰোবাৰ যদি দুজন নিবনুৱা যুৱকক মাৰি যদি লৈছে তেতিয়াহে কবলগীয়া কথা আছে আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিলে এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খুজে আপত্তি কি আছে ইয়াতে চলিবতো লাগিব ঘৰখন আজি মন্ত্ৰী আছে কালি নাই ঘৰখন কেনেকৈ চলিব গটিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া এটা আপোনালোকে নিজে কওকচোন গটিকে এইবিলাক আৰু বিতৰ্ক কৰিবলগীয়া কথা নেকি যিসকল জিলা সভাপতি তেওঁলোকে নিৰ্বাচন নেখেলে বাকিটো খেলিব পাৰে বাকি খেলিব পাৰে চিৰাঙত বিজেপি ইমান শক্তিশালী হৈ আছে নেকি মইতো নাজানো ইমান ফাট মেলিব পৰা আমিতো বড়োলেণ্ডত সৰু ৰাজনৈতিক দল এটা আমি ফাট মেলিব পৰা অৱস্থালৈকে যোৱাই নাই দেখোন হয় নহয় বিজেপিটো ইয়াত সৰু পাৰ্টি এটা আমি লাহে লাহে গ্ৰ' কৰিবহে খুজিছো গতিকে আমাক ইমান গুৰুত্ব দিব নালাগে আমিতো সৰু পাৰ্টি লাহে লাহে আগবাঢ়িম ডেফিনেটলি UPPL কাৰো সহায় নালাগে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে 4.5 বছৰ বিটিআৰ চলোৱাৰ পিছত তেওঁলোকক কিয় সহায় লাগে নিশ্চয় নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে যেটোটো ভাল কথা কৈছে কোনোটো বেয়া কথা কোৱা নাই তেন হেতুকে BPF-কো বিজেপিৰ প্ৰয়োজন নাই UPPL-কো বিজেপিৰ প্ৰয়োজন নাই ইলেকশ্যন পিছত সবকে সবৰ প্ৰয়োজন আছে কাৰণ দিল্লীত বিজেপি আছে দিছপুৰত বিজেপি আছে একেলগে থাকিলেহে বিটিআৰৰ উন্নতি হ'ব 26 লৈকে দূৰৰ আছে আগত 25 ছেপ্টেম্বৰটো শেষ কৰক না সক তেনেকুৱা কথা একো নাই আমাৰ ভোট বেলেগ তেওঁলোকৰ ভোট বেলেগ আমি যদি লগতো খেলো আমাৰ ভোটটো তাত না যায় তাৰ ভোটটো আমাৰ তাত নাহে যোৱাবাৰো আমি বেলেগে খেলিছিলো পিছত আমি বন্ধু হৈ আছো গতিকে এটোটো কোনো নতুন কথা নহয় যোৱাবাৰ আমি একেলগে খেলিছিলো জানো তেতিয়ালে কেতিয়াবা বিজেপিয়ে BPF-ৰ লগতো আগতে একেলগে খেলিছে নেকি নাই খেলা BTADত কেতিয়াও মিত্ৰতা নহয় কাৰণ ইয়াত মিত্ৰতা হ'বই নোৱাৰে ইয়াৰ ভোটিং প্যাটাৰ্ন বেলেগ ইয়াৰ জনগাঁথনি বেলেগ কিন্তু MLA MP ডেফিনেটলি মিত্ৰতা হ'ব ইয়াত কিং মেকাৰ টেকাৰ একো নাই আমাৰ কথাটো হল বিটিআৰত শান্তি থাকক বিটিআৰখন আগবাঢ়ক আৰু তাৰ কাৰণে যদি বিজেপিয়ে ইলেকশ্যন নেখেলিলেও ভাল আমি নেখেলিবও আছো আমাক লাগে বিটিআৰত শান্তি হিন্দু মুছলমান খ্ৰীষ্টিয়ান বড়ো অনাবড়ো সকলো যাতে ভাল কৰি থাকিব পাৰে তাৰ কাৰণে যদি কয় বিজেপিয়ে ইলেকশ্যন খেলিব নালাগে আমি নেখেলা কৈ থাকিম কাৰণ বিটিআৰ আমাৰ বাবে ৰাজনীতি নহয় বিটিআৰত শান্তি সম্প্ৰীতি আৰু প্ৰগতি থকাটোহে আমাৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট ৰাজনীতি যদি কৰিব লাগে উপেন্দ্ৰনাথ ব্ৰহ্মৰ ষ্টেচু আমি দিল্লীত নবনাও আমাৰ ৰাজনীতিৰ কথাই নাই ইয়াতে আমি বড়ো জাতিক সন্মান দিব খুজিছো অনাবড়োক সুৰক্ষিত কৰিব খুজিছো ইমানেই কথা সক এইবিলাক আৰম্ভণি আমাৰ অসমত এনেকুৱা বহুত ঘটনা দেখিব পাব বিজেপি আছে বুলি অলপ সম্ভালি আছে যিদিনাখনে অসমত বিজেপি নাথাকে এটা কয়না ধাহি মুহি লৈ যাব তেনেকে ধাহি মুহি লৈ যাব মই কলো না সংবাদ মাধ্যমটোতো সৰু কথা চিফ সেক্ৰেটাৰীৰ অফিচ পৰ্যন্ত লৈ ল'ব যিদিনাখন বিজেপি নাথাকে ধাহি মুহি লৈ ল'ব কোৰ্ট পৰ্যন্ত লৈ ল'ব অকল বিজেপি আছে বুলি ঠাণ্ডা হৈ আছে